নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ বিজ্ঞানৰ এখন ইউনিট টেষ্টৰ পেপাৰ লৈ আহিছোঁ। আজি আমি এই ভিডিঅ'টোত ইউনিট টেষ্টৰ পেপাৰখন সলভ কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। এতিয়া চাও প্ৰথম প্ৰশ্নটো কি দিয়া আছে। ইয়াতে কি কৈছে, তলৰ প্ৰশ্নবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। আজিকালি তোমালোকৰ পৰীক্ষাত কি আহে, MCQ আহে, তাৰে কি উলিয়াব দিছে, এতিয়া ইয়াৰে শুদ্ধ বিকল্পটো উলিয়াব দিছে। 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, পত্ৰ ৰন্ধ্ৰৰ ছিদ্ৰমুক্ত আৰু বন্ধ হোৱাৰ পৰিঘটনাটো নিয়ন্ত্ৰণ কৰে। অপশ্যন এ দিছে মাইটকণ্ড্ৰিয়াই, অপশ্যন চি দিছে ৰিক্টিকাই, অপশ্যন বি দিছে ৰিক্টিকাই, অপশ্যন চি দিছে প্লাষ্টিডাই আৰু অপশ্যন ডি দিছে ৰক্ষী কোষে। ইয়াতে কি দিছে, পত্ৰ ৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো কোনে নিয়ন্ত্ৰণ কৰে সুধিছে। কোনে নিয়ন্ত্ৰণ কৰে? ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে। ৰক্ষী কোষ কোনটো অপশ্যনত আছে? অপশ্যন ডিত আছে। গতিকে 1 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? এতিয়া চোৱা দ্বিতীয়টো প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ কোনবিধ দাপোনৰ ব্যৱহাৰ কৰে? ডক্তৰে দন্ত চিকিৎসকসকলে কি কৰে, ৰোগীৰ দাঁতৰ যিটো প্ৰতিবিম্ব চাই, সেই প্ৰতিবিম্বটো ডাঙৰকৈ প্ৰত্যক্ষ কৰিবৰ বাবে কোনখন দাপোনৰ ব্যৱহাৰ কৰে সুধিছে। অপশ্যন এ দিছে উত্তল দাপোন, অপশ্যন বি দিছে অৱতল দাপোন, অপশ্যন চি দিছে সমতল দাপোন আৰু অপশ্যন ডি দিছে বেলনাকৃত দাপোন। ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব? দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ দেখিবৰ বাবে কোনবিধ দাপোন ব্যৱহাৰ কৰে? অৱতল দাপোন ব্যৱহাৰ কৰে। অৱতল দাপোন কোনটো অপশ্যনত আছে? অপশ্যন বিত আছে। গতিকে 2 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এবাৰ চাওঁ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটোত কি দিছে, তলৰ কোনটো সবাৎসখনৰ সঠিক সমীকৰণ? অপশ্যন এ দিছে কাৰ্বন ডাই অক্সাইড প্লাছ পানী প্লাছ শক্তি ইকুৱেল টু গ্লুক'জ প্লাছ অক্সিজেন বুলি কৈছে। আৰু অপশ্যন বি দিছে গ্লুক'জ প্লাছ অক্সিজেন ইকুৱেল টু কি বুলি কৈছে, কাৰ্বন ডাই অক্সাইড প্লাছ পানী প্লাছ শক্তি। আৰু অপশ্যন চি দিছে গ্লুক'জ প্লাছ অক্সিজেন ইকুৱেল টু লেক্টিক এচিড প্লাছ এলকহল প্লাছ শক্তি। অপশ্যন ডি দিছে অক্সিজেন প্লাছ পানী ইকুৱেল টু কাৰ্বন ডাই অক্সাইড প্লাছ শক্তি প্লাছ গ্লুক'জ। ইয়াৰে কোনটো সমীকৰণ সঠিক হয় উলিয়াব লাগে। কোনটো সমীকৰণ সঠিক হয়? অপশ্যন বিত কি দিয়া আছে, গ্লুক'জ প্লাছ অক্সিজেন ইকুৱেল টু কাৰ্বন ডাই অক্সাইড প্লাছ পানী প্লাছ শক্তি। এই সমীকৰণটো কি হয়, সবাৎসখনৰ বাবে সঠিক সমীকৰণ হয়। গতিকে 3 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো। 4 নম্বৰটোত কি দিয়া আছে, তলৰ কোনটো সূত্ৰ অনুসৰি এখন অৱতল দাপোনৰ ফকাচ দৈৰ্ঘ্য ঋণাত্মক হৈ সুধিছে। কি সুধিছে, তলৰ কোনটো সূত্ৰ অনুসৰি এখন অৱতল দাপোনৰ ফকাচ দৈৰ্ঘ্যটো ঋণাত্মক হৈ সুধিছে। অপশ্যন এ দিছে নিউটনৰ সূত্ৰ, অপশ্যন বি দিছে ওমৰ সূত্ৰ, অপশ্যন চি দিছে কাৰ্টিয় চিহ্নৰ প্ৰথা আৰু অপশ্যন ডি দিছে স্নেলৰ সূত্ৰ। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব? কাৰ্টিয় চিহ্নৰ প্ৰথা অনুসৰি এখন অৱতল দাপোনৰ ফকাচ দৈৰ্ঘ্যটো কি হয়, ঋণাত্মক হয়। ইয়াৰে অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ। কি হ'ব? কাৰ্টিয় চিহ্ন প্ৰথা। 4 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি? অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। এইবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 5 নম্বৰটোত দিয়া আছে যে পাকস্থলীৰ বেৰৰ অন্ত আৱৰণখনক হাইড্ৰক্লৰিক এচিডৰ পৰা তলৰ কোনটোৱে সুৰক্ষা দিয়ে? শুদ্ধটো বাছি উলিওৱা। কি সুধিছে, পাকস্থলীৰ বেৰৰ অন্ত আৱৰণখনক হাইড্ৰক্লৰিক এচিডৰ পৰা তলৰ কোনটোৱে সুৰক্ষা দিয়ে সুধিছে। অপশ্যন এ দিছে পেপচিন, অপশ্যন বি দিছে মিউকাছ, অপশ্যন চি দিছে চেলাইভাৰী এমাইলেজ, অপশ্যন ডি দিছে পিত্ত। ইয়াৰে কোনটো শুদ্ধ হ'ব? মিউকাছ। পাকস্থলীৰ বেৰৰ অন্ত আৱৰণখনক হাইড্ৰক্লৰিক এচিডৰ পৰা কোনে সুৰক্ষা দিয়ে? মিউকাছে সুৰক্ষা দিয়ে। গতিকে 5 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এইবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে, 6 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে দিয়া আছে যে এজন ছাত্ৰই এখন উত্তল লেন্সেৰে এটা পৰীক্ষা চলাই দেখা পালে যে এটা অসৎ প্ৰতিবিম্ব গঠিত হৈছে। লক্ষ্য বস্তুৰ অৱস্থান হ'ব লাগিব। কি সুধিছে, এজন ছাত্ৰই উত্তল লেন্সেৰে কি কৰিছে, এটা পৰীক্ষা চলাই দেখা পাইছে যে কি এটা অসৎ প্ৰতিবিম্বৰ কি হৈছে, গঠিত হৈছে। লক্ষ্য বস্তুটোৰ অৱস্থান ক'ত হ'ব লাগিব?
লক্ষ্যবস্তুটোৰ অৱস্থান অপশ্যন এত দিছে O আৰু F1 ৰ মাজত, অপশ্যন বি দিছে F1 আৰু F2 ৰ মাজত, অপশ্যন সি দিছে 2F1 ৰ মাজত, আৰু অপশ্যন ডি দিছে অসীমত। ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ। O আৰু F1 ৰ মাজত কি হ'ব? লক্ষ্যবস্তুৰ অৱস্থান হ'ব লাগিব। 6 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন এ হ'ল শুদ্ধ উত্তৰ। এবাৰ চোৱা 7 নম্বৰ কুৱেশ্যনটো। 7 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে চোৱা। 7 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে কেইটোপালমান আয়োডিন দ্ৰৱ চাউল ধোৱা পানীত যোগ কৰাত দ্ৰৱটোৰ বৰণ কলা নীলা হৈ পৰিল। ইয়াকে সূচাই যে চাউল ধোৱা পানীত থাকে, কি সুধিছে? কেইটোপালমান আয়োডিন দ্ৰৱ চাউল ধোৱা পানীত যোগ কৰাত দ্ৰৱটোৰ বৰণ কি হয়? কলা নীলা হৈ পৰে। কি সূচাই সুধিছে? ইয়াকে সূচাই যে চাউল ধোৱা পানীত কি থাকে সুধিছে। অপশ্যন এ দিছে প্ৰটিন, অপশ্যন বি দিছে চৰ্বি, অপশ্যন চি দিছে শ্বেতসাৰ, অপশ্যন ডি দিছে ভিটামিন। 7 নম্বৰটোৰ বাবে কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। ইয়াক কি সূচাই? শ্বেতসাৰ পানী কি সূচাই? শ্বেতসাৰ থকাটো সূচাই। 7 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। এবাৰ চোৱা 8 নম্বৰ কুৱেশ্যনটো। 8 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে? এখন গোলকীয় তাপনৰ ফাষ্ট ব্যাসাৰ্ধ হ'ল, এখন গোলকীয় তাপনৰ ফাষ্ট ব্যাসাৰ্ধটো কি সুধিছে? অপশ্যন এ দিছে ফকাছ দৈৰ্ঘ্যৰ 4 গুণ, অপশ্যন বি দিছে ফকাছ দৈৰ্ঘ্যৰ সমান, আৰু অপশ্যন চি দিছে ফকাছ দৈৰ্ঘ্যৰ আধা, আৰু অপশ্যন ডি দিছে ফকাছ দৈৰ্ঘ্যৰ 2 গুণ। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব? চোৱা, ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব? ফাষ্ট ব্যাসাৰ্ধ কি হয়? এখন গোলকীয় তাপনৰ ফাষ্ট ব্যাসাৰ্ধটো ফকাছ দৈৰ্ঘ্যৰ 2 গুণ হয়। গতিকে 8 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। বুজিছা? এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? অগ্নাশয়ে ৰসে বহন কৰা পাচক উৎসেচকে উৎসেচকে কি কৰে সুধিছে। অপশ্যন এ দিছে কেৱল প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায়, অপশ্যন বি দিছে কেৱল কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ ভংগন ঘটায়, অপশ্যন চি দিছে কেৱল প্ৰটিন আৰু চৰ্বিৰ ভংগন ঘটায়, অপশ্যন ডি দিছে প্ৰটিন চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায়। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব? চোৱা, অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচকে কি কৰে? প্ৰটিন চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায়। গতিকে 9 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। এতিয়া চাও 10 নম্বৰ প্ৰশ্নটো। 10 নম্বৰ প্ৰশ্নটো কি দিছে? আপতন কোণৰ মানতকৈ প্ৰতিসৰণ কোণৰ মান বেছি হ'ব যদিহে পোহৰৰ ৰশ্মি প্ৰৱেশ কৰে। ইয়াতে কি কৈছে? আপতন কোণৰ মান প্ৰতিসৰণ কোণতকৈ কি হ'ব? কি বুলি কয়? আপতন কোণৰ মানতকৈ প্ৰতিসৰণ কোণৰ মান কি বুলি কৈছে? বেছি হ'ব। কেতিয়া বেছি হ'ব সুধিছে। অপশ্যন এ দিছে বায়ুৰ পৰা পানীলৈ, অপশ্যন বি দিছে কাছৰ পৰা হীৰালৈ, অপশ্যন চি দিছে কাছৰ পৰা বায়ুলৈ, আৰু অপশ্যন ডি দিছে পানীৰ পৰা কাছলৈ। ইয়াৰে কোনটো ক্ষেত্ৰত আপতন কোণৰ মানতকৈ প্ৰতিসৰণ কোণৰ মান বেছি হয় সুধিছে। কোনটো ক্ষেত্ৰত হ'ব? কাছৰ পৰা বায়ুলৈ গ'লে, পোহৰৰ ৰশ্মি যদিহে কাছৰ পৰা বায়ুলৈ যায় তেতিয়া কি হ'ব? আপতন কোণৰ মানতকৈ প্ৰতিসৰণ কোণৰ মান বেছি হ'ব। গতিকে 10 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। এইবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা। 11 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে সাধাৰণতে এজন সুস্থ মানুহৰ বৃক্কই এদিনত কিমান লিটাৰ তেজ চেকিব পাৰে সুধিছে। এজন সুস্থ মানুহৰ ক্ষেত্ৰত বৃক্ক এটাই এদিনত কিমান লিটাৰ তেজ চেকিব পাৰে সুধিছে। অপশ্যন এ দিছে 180 লিটাৰ, অপশ্যন বি দিছে 1.8 লিটাৰ, অপশ্যন চি দিছে 280 লিটাৰ, অপশ্যন ডি দিছে 2.8 লিটাৰ। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হয় উলিয়াব লাগে। এজন সুস্থ মানুহৰ বৃক্কই এদিনত 180 লিটাৰ তেজ চেকিব পাৰে। 180 লিটাৰ তেজ কোনটো অপশ্যনত আছে? অপশ্যন এত আছে। গতিকে 11 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। এজন সুস্থ মানুহে কি কৰিব পাৰে? সুস্থ মানুহৰ বৃক্কই এদিনত 180 লিটাৰ তেজ চেকিব পাৰে। এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 12 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে। এ বি লক্ষ্যবস্তু সাপেক্ষে প্ৰতিবিম্ব, এই যিটো আমাক চিত্ৰ দিয়া আছে এই চিত্ৰটোৰ
এ বি যেটো লক্ষ্য বস্তু আছে এ বি লক্ষ্য বস্তুটো চোৱা ক'ত আছে এফ আৰু চিৰ মাজত আছে ফকাস দৈৰ্ঘ্য আৰু ফাৰ্ষ্ট ব্যাসাৰ্ধৰ মাজত এই যেটো আমাক লক্ষ্য বস্তু দিয়া আছে এই লক্ষ্য বস্তুটোৰ সাপেক্ষে প্ৰতিবিম্বটো কি হয় সুধিছে অপচন এ দিছে বিবৰ্ধিত আৰু থিয় অপচন বি দিছে সৎ আৰু সংকুচিত অপচন সি দিছে বিবৰ্ধিত আৰু সৎ আৰু অপচন ডি দিছে সংকুচিত আৰু অসৎ ইয়াৰে কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে চোৱা এ বি টো ক'ত আছে চোৱা এ বি যেটো লক্ষ্য বস্তুটো ক'ত আছে ফকাস দৈৰ্ঘ্য আৰু ফাৰ্ষ্ট ব্যাসাৰ্ধৰ মাজত আছে তেন্তে ইয়াৰ প্ৰতিবিম্বটো ক'ত থাকিব অপচন এ কি দিছে বিবৰ্ধিত আৰু থিয় প্ৰতিবিম্বটো কি হ'ব সুধিছে বিবৰ্ধিত আৰু থিয় হ'ব অপচন বি দিয়া আছে সৎ আৰু সংকুচিত হ'ব অপচন সি দিয়া আছে বিবৰ্ধিত আৰু সৎ আৰু অপচন ডি দিয়া আছে সংকুচিত আৰু অসৎ ইয়াত যদিহে লক্ষ্য বস্তুটো থাকে তেন্তে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব অপচন সি টো হ'ব শুদ্ধ উত্তৰ বিবৰ্ধিত আৰু কি হ'ব সৎ প্ৰতিবিম্ব হ'ব 12 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা এবাৰ চোৱা 13 নম্বৰ কোৱেশ্চনটো 13 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 13 নম্বৰ কোৱেশ্চনটোত দিয়া আছে যে 20 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনৰ ক্ষমতা হ'ব 20 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ কি কৈছে অবতল লেন্স এখনৰ ক্ষমতাটো কিমান হ'ব সুধিছে এখন লেন্সৰ ক্ষমতাটো কি হিচাপত উলিওৱা হয় 1/f p = ক্ষমতা = কি হয় 1/f ইয়াতে ফকাস দৈৰ্ঘ্য কি দিয়া আছে 20 সেন্টিমিটাৰ ইয়াক মিটাৰলৈকে লৈ গলে কি হ'ব 0.2 মিটাৰ এতিয়া ঋতু উলিওৱা ক্ষমতা উলিওৱা পাৱাৰটো 1/f f মানে কিমান 0.2 0.2 ৰে 1ক ডিভাইড কৰিলে কিমান হ'ব 5 হ'ব গতিকে কিমান হ'ব এটো 5 ডায়োপ্টাৰ 5 ডায়োপ্টাৰ কোনটো অপচনত আছে চোৱা 13 নম্বৰটোৰ অপচন ডি ত আছে গতিকে 13 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ বুজিছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা চিত্ৰত দেখুৱাৰ দৰে এটা বাকচৰ এডি দিশৰ পৰা সোমোৱা পোহৰৰ ৰশ্মি বিচিৰ দিশে বাহিৰলৈ ওলাই আহিছে তলৰ কোনটো বস্তু বাকচটোৰ ভিতৰত থাকিব পাৰে সুধিছে এইটো বাকচ দিয়া আছে এই বাকচটোত কি কৈছে এডি দিশৰ পৰা সোমোৱা পোহৰৰ ৰশ্মিবিলাক কি হৈছে বিচিৰ দিশে বাহিৰলৈ ওলাই গৈছে তলৰ কোনটো বস্তু বাকচৰ ভিতৰত থাকিব পাৰে সুধিছে অপচন এ দিছে আয়তাকাৰ কাচৰ পাত অপচন বি দিছে অবতল লেন্স অপচন সি দিছে উত্তল লেন্স আৰু অপচন ডি দিছে প্ৰিজম ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ইয়াতে কি হৈছে চোৱা ইয়াতে সমান্তৰাল ৰশ্মি বিলাক এডিত কি হৈছে সমান্তৰাল ৰশ্মি গৈছে আৰু বিচিত কি হৈছে বিচ্ছুৰিত হৈ গৈছে ইয়াৰে কোনটো কি কৰিব পাৰে সমান্তৰাল ৰশ্মিসমূহক বিচ্ছুৰিত কৰিব পাৰে অবতল লেন্সে কি কৰে সমান্তৰাল ৰশ্মিসমূহক বিচ্ছুৰিত কৰে গতিকে ইয়াৰ বাবে 14 নম্বৰটোত কোনটো শুদ্ধ উত্তৰ হ'ব অবতল লেন্স হ'ব শুদ্ধ উত্তৰ এই বাকচটোৰ ভিতৰত কি থাকিব অবতল লেন্স থাকিব অবতল লেন্সে কি কৰে সমান্তৰাল ৰশ্মিসমূহক বিচ্ছুৰিত কৰি পঠিয়ায় গতিকে 14 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ অবতল লেন্স এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো 15 নম্বৰ প্ৰশ্নটো কি দিয়া আছে ইয়াত দিয়া আছে যে তলৰ প্ৰশ্নটোত দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া আছে উক্তি কেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা দাবী এত কি দিয়া আছে ব্ৰাছ নকৰাকৈ সঘনাই চেনিযুক্ত বা মিঠা খাদ্য খালে দন্তক্ষয় বা কেভিটি হ'ব পাৰে দন্তক্ষয় হ'ব পাৰে যদি সঘনাই ব্ৰাছ নকৰাকৈ যদি কি কৰো আমি চেনিযুক্ত বা মিঠা খাদ্য খাওঁ তেতিয়া কি হয় দন্তক্ষয় হয় কাৰণটো দিয়া আছে আৰত মুখত থকা ব্যাক্টেৰিয়াৰ পৰা চেনিৰ পৰা এচিড উৎপন্ন কৰে যিয়ে দাঁতৰ এনামেল সহায় কোমল কৰি পেলায় এতিয়া চোৱা অপচন এ কি আছে এ আৰু বি দুইটাই কি হয় সত্য হয় কিন্তু আৰে এৰ শুদ্ধ ব্যাখ্যা দিয়া নাই শুদ্ধ ব্যাখ্যা নহয় বুলি কৈছে অপচন বি কৈছে এ আৰু আৰ উভয়ে সত্য কিন্তু আৰ এ এৰ শুদ্ধ ব্যাখ্যা বুলি কৈছে সিত কি কৈছে এ সত্য কিন্তু আৰ অসত্য ডিত কৈছে এ অসত্য কিন্তু আৰ সত্য ইয়াৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে ইয়াৰে কি হয় দুইটাই শুদ্ধ হয় আৰু
আৰটো কি হয় এৰ শুদ্ধ ব্যাখ্যা হয় গতিকে কোনটো অপচনত আছে এ আৰ আৰু উভয় সত্য আৰু আর এর শুদ্ধ ব্যাখ্যা বুলি ক'ত আছে অপশন বিত আছে গতিকে 15 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এই ভিডিওটো তোমালোকক মই এমসিকিউ বিলাক শৰ্ট কোৱেশ্চন বিলাক সমাধান কৰি দিলো ইয়াৰে লং কোৱেশ্চন সমূহৰ এনসাৰ আমাৰ অনলাইন এপত পাবা অনলাইন এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপশনত দিয়া আছে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু তোমালোকে আমাৰ এপত গৈ ইয়াৰে লং কোৱেশ্চন সমূহৰ এনসাৰ সমূহ চাব পাৰিবা আৰু ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা